Hello everyone, আকৌ এটা ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ মাজত হাজিৰ হলোহি মই। আজি মই বনাইছো জিৰো অইল এটা ৰেচিপি। আপোনালোকেতো বিশ্বাস কৰাই নাই চাগে এইটো একদম জিৰো অইল বুলি সঁচাকে এয়া বনাইছো মই গাহৰি মাংস। এক ড্ৰপ মই তেল দিয়া নাই ইয়াত আৰু ইমান বেছি ধুনীয়া হৈছে নহয় খাব কাৰণে ওয়াও। আপোনালোকেও বনাই চাগে এনেকে কিন্তু মই আজি আৰু কিবা কিবি লগত দি বনাইছো। আপোনালোকে বাৰু ঘৰত থকা বুঢ়া যিবোৰ বন্ধাকবি পাত থাকে সেইবোৰ পেলাই দিয়ে নেকি বাৰু মই আজি বনাইছো সেই বুঢ়া যিবোৰ যে ডাঁত থাকে যে বন্ধাকবিৰ পাত সেই পাতখিলাৰ লগতে আৰু প্ৰথমতে কি কৰিলো মই গাহৰি মাংসখিনি নহয় 4টা মান মানে একদম চিটি দি পুৰা ধুনীয়াকৈ সিজাই ললো তাৰ পাছতে মই ফ্ৰাই পেনখন একদম গৰম কৰি ললো এক ড্ৰপ তেল দিয়া নাই আপোনালোকে দেখিছিলে তাৰ পিছত তাতে মই মাংসখিনি দি দিলো আৰু অলপ সময় ঢাকি ৰাখিলো আৰু ঢাকি ৰখাৰ পাছতে দেখিছে নহয় ইমান ধুনীয়াকৈ তেল এৰিব আৰম্ভ কৰিলে নহয় মানে এনেকুৱা হৈছিলে যেন মই তেল দিহে আকৌ যেন ফ্ৰাই কৰিছোঁ সেনেকুৱা অৱস্থা ইমান বেছি তেল ওলালে পাছত আৰু একদম প্ৰায় 2 মিনিট মানৰ পাছত 3 মিনিট মানৰ পাছত এয়া চাওকচোন বাৰু ইমান বেছি তেল ওলালে মানে কোনে বিশ্বাস কৰিব এখন ভাজি যে মই জিৰো অইল মানে একদম তেনেকৈ দি বনাইছোঁ বুলি আৰু এয়া মই দিলোঁ ইয়াতে এতিয়া খুন্দি লোৱা ৰচুন আৰু আদা তাৰপিছত ডাঙৰকৈ কাটি মই ইয়াতে পিঁয়াজ দিলোঁ মই সকলোখিনি মানে অলপ পিছত দিছোঁ যাতে অলপ গোটা গোটা ভাব হৈ থাকে আৰু ক্ৰাঞ্চি হৈ থাকে খাবৰ কাৰণে ভাল হয় আৰু তাৰপিছত ইয়াতে মই কেপচিকাম দি দিলোঁ মোৰ ওচৰত মানে মিক্স কেপচিকাম সবৰে মানে অলপ পৰি আছিলে ফ্ৰিজতে কাৰণ পাহিৰ যিহেতু টিফিনত মিক্স কৰি দিলে মানে তাই টিফিনটো কালাৰফুল হয় যে তেতিয়া ল'ৰা ছোৱালীবোৰ খাবলৈ ভাল পায় সেইকাৰণে মই মানে এনেকুৱা কালাৰফুল কেপচিকাম আনি থৈ দিওঁ ঘৰতে আৰু সেইটাৰে মানে ইউজ কৰি অলপমান পৰি আছিলে ফ্ৰিজত সেইখিনি সকলোখিনি ইয়াতে কাটি মেলি দি দিলোঁ তাৰপিছত আৰু মই যে কৈছিলোঁ বুঢ়া বন্ধাকবি বুলি সেই বন্ধাকবিৰ পাত দুখিলামান ইয়াতে কাটি লৈ দি দিলোঁ জোখমতে আৰু তাৰপিছতে আপোনালোকে ইয়াত জলকীয়া দিব পাৰে দেই আমাৰ ইয়াত মানে কি হয় অকল জলকীয়া বুজি যিবোৰ কেঁচা জলকীয়া সেইবোৰ ইণ্ডিয়ান ষ্ট'ৰতহে পোৱা যায় আৰু আমাৰ এইকেইদিন যোৱা হোৱা নাই মানে সেইকাৰণে ঘৰটো শেষ হৈ আছে কিন্তু আমি আজিকালি অলপমান জলকীয়া খোৱা আৰম্ভ কৰিছোঁ দীঘলকৈ কাটি দিওঁ পাহিয়ে নেখায় আমাক দি দিয়ে আৰু অলপ দেৰি পাছতে দেখিছেনে ইমান ধুনীয়া কালাৰ হৈ গ'ল মই ক'ব পাহৰি থাকিলোঁ আপোনালোকক ইয়াত যে মই হালধি ব্যৱহাৰ কৰা নাই দেই অকল মই দিছোঁ নিমখ কিন্তু আৰু হালধি নিদিয়াৰ কাৰণ এইটোৱে যে মানে ইয়াৰ যিটো নেচাৰেল কালাৰ সেইখিনি কালাৰ ইয়াত থাকক আৰু বেছি মানে খাবৰ কাৰণে টেম্পটিং লাগক সেইকাৰণে মই এনেকৈ ৰাখি থৈ দিলোঁ আপোনালোকে যদি এনেকৈ বগাকৈ খাবলৈ বেয়া পায় তেন্তে অকণমান হালধি দি দিব সেইটো দি দিলেও বাৰু কোনো প্ৰব্লেম নাই কিন্তু এনেকৈ খায়ো মানে বিৰাট ভাল লাগিলে আৰু গৰম ভাতৰ লগত ইয়াৰে মানে অকণমান লৈ আৰু লগতে যদি অকণমান আপোনালোকে জলকীয়াৰ আচাৰ লৈ লয় কি মজা আৰু এবাৰ বনাই চাব আৰু মোক ক'ব কেনেকুৱা লাগিলে